নমস্কাৰ মই ঋতুৰাজ লখিমপুৰত 15 দিনৰ ভিতৰত ভূমি খালি কৰিব লাগিব বেদখলকাৰীয়ে এই সিদ্ধান্ত ইতিমধ্যে দিছে প্ৰশাসনে আৰু তাৰ পাছত এতিয়া উচ্ছেজিত জনতাই কান্দি উল্লেখ কৰিছে যে আমি যদি অচিনাকি লোক মুখ্যমন্ত্ৰীয়ে আমাৰ কাগজ পত্ৰ পৰীক্ষা কৰক আৰু তাৰ পাছতে এতিয়া উচ্ছেজিত জনতাই কান্দি উল্লেখ কৰিছে যে বানপানীৰ সময়ত এতিয়া আমি লৰা ছোৱালী লৈ কলৈ যাম আমাৰ মাটি ভেটি একো নাই পুলিচ প্ৰশাসনে আজিও আহি আমাক ভূমি খালি কৰিবলৈ নিৰ্দেশ দিছে আৰু অন্যথা বুলডোজাৰ চলাই দিম বুলি কৈ থৈ গৈছে তেনে পৰিপ্ৰেক্ষিতত এই বানপানীৰ সময়ত আমি কলৈ যাম বুলি মন্তব্য প্ৰকাশ কৰি কান্দি উচ্ছেদিত কৰিছে লখিমপুৰত হাহাকাৰ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আমি যদি অচিনাকি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কাগজ পত্ৰ পৰীক্ষা কৰক বুলি উচ্ছেদিত জনালে মন্তব্য আজিও পুলিচ প্ৰশাসন আহি কৈ গৈছে তোমালোক সোনকালে ইয়াৰ পৰা উঠি যোৱা আৰু তোমালোক সোনকালে ইয়াৰ পৰা যদি উঠি নোযোৱা তেনেহলে বুলডোজাৰ দি সকলো ভাঙি দিয়া হ'ব এই মন্তব্য কৰিছে প্ৰশাসনে আমাৰ মাটি ভেটি একো নাই আমি কলৈ যাম বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে উচ্ছেদিত জনতাই লৰা ছোৱালী লৈ বানপানীৰ সময়ত আমি যাম কলৈ তাকো প্ৰশ্ন উত্থাপন কৰি এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হ'ল লখিমপুৰৰ হাৰমতি বন সংমণ্ডলৰ ভিতৰৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিব চৰকাৰী বুলডোজাৰ 15 দিনৰ ভিতৰত ঠাই খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে অন্যথা চলিব বুলডোজাৰ একশ্যন আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে লোকসকলক ভূমি প্ৰদান কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছে বৃষাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো এইসমূহ প্ৰান্তত 3টা বছৰ পূৰ্বে চলিছিল উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলাৰ পাছত বহু লোক এই প্ৰান্তৰ পৰা গুচি গ'ল আৰু বহু পৰিয়াল থাকি গ'ল বহু পৰিয়ালে সেই প্ৰান্তসমূহতে শিবিৰ পাতি বসবাস কৰিলে অস্থায়ীভাৱে তেওঁলোক থাকিলে আৰু তাৰ পাছত এতিয়া সেই অস্থায়ীভাৱে থকা লোকসকলক সেই প্ৰান্তৰ পৰা উঠি যাবলৈ দিয়া হৈছে নিৰ্দেশ 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই 15টা দিনৰ ভিতৰত তেওঁলোকে এই প্ৰান্তসমূহ ত্যাগ কৰিব লাগিব আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত আন কেইবাটাও দৃশ্যাংশ আছে টাইমিটৰ দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম য'ত মুখ্যমন্ত্ৰী মহোদয়লৈ এতিয়া পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে আমি যদি অচিনাকি লোক আমাক কাগজ পত্ৰ পৰীক্ষা কৰক বুলি উল্লেখ কৰিলে উচ্ছেদিত জনতাই এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক উচ্ছেদিত জনতাৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছে তেতিয়া আমাক কৈছিলে যে তোমালোকে গুচি আহা এইটো মাটিটো দিছোঁ এই মাটিটো তোমালোকে বহি যোৱা তেতিয়া আমি ইয়াতে এভেকশ্যন কৰা নাই আমি নিজে বহি ইয়াত বহি গ'লোঁ এতিয়া প্ৰশাসন আহিছিলে এই DC ছাৰ আহিছিলে গামবুঢ়া আহিছিলে চবেই মানে ইয়াত বহাইছিলে আমাক তেতিয়া কৈছে তোমালোকে ইয়াত বহা তোমালোকে কিবা সমৰ্থন পাবা তেতিয়া আমি বহি গ'লোঁ বহি যোৱাৰ পিছত আজি 3 বছৰ হৈ গ'ল 3 বছৰ যোৱাৰ পিছত মানে কৈ আছে গামবুঢ়া কৈ আছে এইফালে কৈ আছে যে মাটি দিব বুলি তেতিয়া আমি সেইটো আঘাত বহি আছোঁ বহি থাকাৰ পিছত তেতিয়া ফটোকে এই কিবা নোটিছটো জাৰি কৰি দিলে আপোনালোকে আমাৰ যেতিয়া কৈছিলে তেতিয়া গামবুঢ়া কৈছে যে ঠিক আছে আমি ওপৰত চাই আছোঁ তোমালোকে একো কৰিব নালাগে তোমালোকে আমি চাই আছোঁ ওপৰত কিবা কৰিব লাগে আমি কৰিম তেতিয়াতো আমি বহি আছোঁ আমি এইবিলাক নাজানোই এপ্লাই কৰাৰ কিবা কথা কোৱা নাই আমাৰ লগত গামবুঢ়াও কোৱা নাই বা বেলেগ মানুহও কোৱা নাই তেতিয়া আমি এনেকৈ বহি আছোঁ গামবুঢ়াই কি কৰে সেইটো আমি চাইখিনি বহি আছোঁ তেতিয়া ইমান দিন গুচি গ'ল এনেকৈ কৰি গুচি গ'ল গুচি যোৱাৰ পিছত তেতিয়া ফটোকে নোটিছটো দি দিলে কৰা নাই আমি একবাৰো কৰা নাই এই নোটিছটো অহাৰ পিছত আমি DC ছাৰৰ ওচৰত গৈছিলোঁ তেতিয়া DC ছাৰে কৈছে এতিয়া নোটিছ হৈ গ'ল এতিয়া আমি কিবা কৰিব নোৱাৰোঁ তোমালোকে চাৰ্কুলত যোৱা তেতিয়া আমি চাৰ্কুলত গৈছোঁ চাৰ্কুলত গৈছে এইটো মই ক'ব নোৱাৰোঁ তোমালোকে লেঞ্জাৰ অফিচত যোৱা লেঞ্জাৰে কাগজখন দিছে লেঞ্জাৰে কি কৰে কৰিব ডিফু লেঞ্জাৰে তেতিয়া লেঞ্জাৰৰ ওচৰত গৈছোঁ ডিফু লেঞ্জাৰে কৈছে মই এইটো নোৱাৰোঁ হিমন্ত ছাৰৰ কথা এইটো আমি পাল্টাব নোৱাৰোঁ তেতিয়া আমি গুচি আহিলোঁ গুচি যোৱাৰ পিছত তেতিয়াতো গৈ আছে এতিয়া আকৌ 6 দিন হৈ গ'ল 15 দিনৰ পৰা 6 দিন গ'ল 6 দিন গ'ল এতিয়া 9 দিন আছে
এতিয়া 9 দিনৰ পিছত আজিও পুৰা পুলিচ প্ৰশাসন সব আহিছিলে আহি কিনে কৈছে তোমালোকে ফটককে উঠি যোৱা নহ'লে তোমাৰ বাৰীঘৰ চৰ এইবিলাক বুলডোজাৰ দি ভাঙি দিয়া হ'ব। তেতিয়া আমি কৈছোঁ ছাৰ আমাৰ একো নাই মাটি বিটা একো নাই ল'ৰা বাচ্চা লৈ এতিয়া বানপানীৰ সময়ত আমি যাম ক'ত আপোনালোকে কিবা এটা উপায় কৰি দিয়ক আমাক অকণমান হ'লেও জাগা দিয়ক বহিবৰ কাৰণে খালি ল'ৰা বাচ্চা লৈ যাতে মানুহকেইটা দূৰত নাযায় ইয়াতে থাকে। সিহঁতক চলাই আছিলে কংগ্ৰেছে এতিয়া সিহঁতক যদি আগত ভূমিহীন মানুহক পাট্টা দিম বুলি কৈছিলে সিহঁতে দিয়া নাই কাৰণে এতিয়া বিজেপি চৰকাৰে সিহঁতক উঠাই দিবৰ কাৰণে বাধ্য হৈছে। আগত কংগ্ৰেছ চৰকাৰে যদি দি থাকিলেহেঁতেন পাট্টাটো দিলে এই মানুহকেইটাক ইমান হেৰাছমেণ্ট নহ'লেহেঁতেন। কংগ্ৰেছে ভোট বেংকৰ কাৰণে খালি মিয়া মানুহে ভোট দিবই বুলি ভাবে মিয়া মানুহে খালি ভোটৰ কাৰণে সিহঁতে আহে সময়ত আহে ভোটটো দিয়ক আপোনালোকক এইটো কৰি দিম সেইটো কৰি দিম লাষ্টত গৈ একো নাহে। এতিয়া ভৰত নৰহ ডাঙৰীয়া ক'ত গ'ল ভৰত নৰহ ডাঙৰীয়াত নাই কোনো মানুহ নাই কংগ্ৰেছত খালি ভোট ল'বৰ কাৰণে সময়ত এইবিলাক আহে। এতিয়া আজিকালি মানুহে এতিয়া সব বুজা হৈছে কংগ্ৰেছত ভোট চোট নিদিয়ে কিবা আহিছে নেকি সুধি চাওক। সিহঁতক চলাই আছিলে কংগ্ৰেছে এতিয়া সিহঁতক যদি আগত ভূমিহীন মানুহক পাট্টা দিম বুলি কৈছিলে সিহঁতে দিয়া নাই কাৰণে এতিয়া বিজেপি চৰকাৰে সিহঁতক উঠাই দিবৰ কাৰণে বাধ্য হৈছে। আগত কংগ্ৰেছ চৰকাৰে যদি দি থাকিলেহেঁতেন পাট্টাটো দিলে এই মানুহকেইটাক ইমান হেৰাছমেণ্ট নহ'লেহেঁতেন। কংগ্ৰেছে ভোট বেংকৰ কাৰণে খালি মিয়া মানুহে ভোট দিবই বুলি ভাবে মিয়া মানুহে খালি ভোটৰ কাৰণে সিহঁতে আহে সময়ত আহে ভোটটো দিয়ক আপোনালোকক এইটো কৰি দিম সেইটো কৰি দিম লাষ্টত গৈ একো নাহে। এতিয়া ভৰত নৰহ ডাঙৰীয়া ক'ত গ'ল ভৰত নৰহ ডাঙৰীয়াত নাই কোনো মানুহ নাই কংগ্ৰেছত খালি ভোট ল'বৰ কাৰণে সময়ত এইবিলাক আহে। এতিয়া আজিকালি মানুহে এতিয়া সব বুজা হৈছে কংগ্ৰেছত ভোট চোট নিদিয়ে কিবা আহিছে নেকি সুধি চাওক। সিহঁতক চলাই আছিল ককাপৰা যে আছিলে ককাপৰা মাটি আছিলে ককাপৰা থাকোঁতে বেমাৰ পৰি পেলাই ককাপৰা অলপ মাটি আছিলে 2 বিঘা মান মাটি আছিলে 2 বিঘা মান বেছি এই ইয়াতে পাবা চাৰিআলিৰ পশ্চিম চাইডতে ইয়াতে আছিলে পট্টাৰ মাটি আছিলে। তাৰপিছত ককাপৰা বেমাৰ পৰি পেলাই এই বেচি পেলাই চিকিৎসা কৰিলে। তেতিয়া আমাৰ দেউতাৰ মাটি নাই দেউতা আমাক জন্ম দিছে ডাঙৰ হৈছোঁ থাকিবলৈ জেগা নাই ইয়াত থাকিবলৈ জেগা নাই তেতিয়া ফৰেষ্টৰ মাটি খালী হৈ আছে ইয়াত মাটি ফৰেষ্টৰ মাটি আমি জানো শুনিছোঁ কিন্তু খালী এই মাটি আছিলে চনপুৰৰ মাটি আছিলে একো গাছ গছনি একো নাই। এখন সংৰক্ষিত বনাঞ্চল আছিলে অভয়াৰণ্য নাই এখনতো আগতে হাবি জংঘলেৰ ভৰপূৰ আছিলে এখন চফা কোনে কৰিলে না হাবি জংঘল একো নাছিলে চনতলি আছিলে এই চনতলিত তাৰমানে আমি এই জেগাটোত আমি বসবাস কৰি আছোঁ আৰু বনৰীয়া মহ আছিল নে নাছিল নাই একো আমি দেখি পোৱা নাই এইবিলাক আপোনাৰ বয়সত দেখা নাই আমাৰ বয়স 40-50 বছৰ আগততো আছিল এইবোৰ আমি তাৰমানে এই কিবা 77 চনৰ আগৰ পৰা মই ইয়াতে আছোঁ এইবিলাক জানোৱাৰ বস্তু একো দেখা নাই তেতিয়াৰ পৰা মানুহ সোমাই গ'ল হয় তেওঁলোকেতো নিজে ভাঙিব নিজে ভাঙি যাব লাগিব যাব লাগিব